মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহি আছোঁ আমি ঢেকীয়াখোৱা বৰনামঘৰ, আৰু ইয়াত আহি দেখিলোঁ ইমান মানুহ ভিৰ, আৰু ইয়াত চাকি জ্বলোৱা স্থান, ইয়াতো মানুহৰ ভিৰ। আচলতে আমি ভাবিছিলোঁ ৰাতি গ'লে অলপ মানুহ কমিব, দিনত যিহেতু বহুত গৰম পৰিছে, সেইবাবে ৰাতি ওলাই আহিছিলোঁ, কিন্তু ৰাতিও সেই একেই। আৰু এয়া ভিৰৰ মাজতে আহি মই ভিতৰলৈ চাকি এগছ জ্বলালোঁ, সকলোৰে মংগল কামনা কৰি। আৰু চাকি গছ জ্বলাই এয়া ওলাই আহিলোঁ বাহিৰত, পৰিৱেশটো দেখালোঁ, দোকান বজাৰবোৰ আপোনালোকক। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আমি চিধাই আহিলোঁ মইনাপুৰীয়া নামঘৰলৈ বুলি। এয়া আহি আপোনালোকক দেখুৱাইছোঁ। মইনাপুৰীয়া নামঘৰৰ পৰিৱেশো বহুত ধুনীয়া লাগিছে, ইয়াতো মানুহৰ ভিৰ আছে। আৰু এয়া ভিতৰ চাকি জ্বলোৱা স্থান, ইয়াত আমি ভিতৰত সোমাই আহি ইয়াতো চাকি দিলোঁ। ইয়াৰ ভিতৰত ভক্তপ্ৰাণ ৰাইজে নাম লৈ আছে। আমি বাহিৰৰ পৰাই সেৱা এভাগ কৰিলোঁ, কৰি ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই কমেণ্টত। আৰু ঘৰ পাই আহি এয়া 18 ছেপ্টেম্বৰৰ দিনা মোৰ বাৰ্থডে আছিলে, আৰু এয়া হাজবেণ্ডে ডিউটিৰ পৰা আহোঁতে এটা কেক লৈ আহিছে ধুনীয়া, আৰু এতিয়া কেকটো কাটিম। বাৰ্থডে তেনেকৈ পতা নাই, কেকটোকে জাষ্ট কাটিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব। আৰু আজিলৈ আহিছোঁ, তো বাই বাই।